নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতাৰ বাবে দিবলৈ লৈছো ডাঙৰ খবৰ আজি অসমৰ লাখ লাখ জনতাৰ বাবে কেইখনমান চৰকাৰী আঁচনিক লৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব পিএম কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তেন্তে আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিতভাৱে জানি লওক আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল পিএম কিষাণ সন্মান নিধি আঁচনিক লৈ যিসকল কৃষকৰ নাম পিএম কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে যিসকল কৃষকে পিএম কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু বৰ্তমানে পিএম কিষাণ আঁচনিত টকা নাপায় সেইসকল কৃষকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম যিসকল কৃষকে পিএম কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিত টকা পোৱা নাই সেইসকল কৃষকে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম এই তিনিটা কাম কৰাৰ পাছত একেলগে 6000 টকা কৃষকসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব পিএম কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ প্ৰদানৰ সময়ত এই কেইটামান কাম কৰিব লাগিব বাধ্যতামূলক KYC নকৰাসকলে বঞ্চিত হ'ব ধন লাভৰ পৰা 20 নং কিস্তিৰ ধন পাবলৈ কৃষকে কৰিব লাগিব বাধ্যতামূলক KYC লগতে লেণ্ড সিডিং কৰা নাই আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেনেকুৱা ক্ষেত্ৰতো সোনকালে কৰি লওক এই কেইটা কাম লগতে এতিয়াৰে পৰা পিএম কিষাণ আঁচনিৰ সুবিধা লাভ কৰিবলৈ পিএম কিষাণ হিতাধিকাৰীসকলে কৃষক পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে এতিয়া আপোনালোকক দিবলৈ লৈছো পৰৱৰ্তী আঁচনি এই আঁচনিখন হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এই আঁচনিৰ লক্ষ্য হ'ল কৃষি ক্ষেত্ৰত উৎপাদনত সহায়ক হোৱাকৈ এলেকা পদ্ধতিৰ ভিত্তিত সুলভ মূল্যৰ শস্য বীমা প্ৰদান কৰি যাতে কৃষকৰ শস্যৰ বাবে বীজ সিঁচাৰ পূৰ্বৰ পৰা চপোৱাৰ পিছৰ পৰ্যায়লৈকে সকলো অপ্ৰতিৰোধ্য প্ৰাকৃতিক বিপদৰ বিৰুদ্ধে ব্যাপক বিপদৰ আৱৰণ নিশ্চিত কৰা হয় প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত সামৰি লোৱা বিপদসমূহ হ'ল শস্যৰ লোকচান বীজ সিঁচাৰ প্ৰতিৰোধ শস্য চপোৱাৰ পিছত হোৱা লোকচান আৰু স্থানীয় দুৰ্যোগসমূহ আজি দিবলৈ লৈছো পৰৱৰ্তী গুৰুত্ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিক লৈ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বাবে 3038 কোটি টকা ধাৰ্য কৰিছে ইতিমধ্যে অসম চৰকাৰে 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা আঁচনিত 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে যিবোৰ সমষ্টিত এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000 কৈ টকা পোৱা নাই সেইসমূহ সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াভাৱে কৰা ঘোষণা অনুযায়ী 15 জুলাই তাৰিখৰ ভিতৰত প্ৰদান কৰিব।